নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰৰ পৰা কিছুমান খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছোঁ যিবোৰ তোমালোকে একেবাৰে স্কিপ কৰিব নোৱাৰা প্ৰত্যেকবাৰে এই কোৱেশ্চনবোৰ ৰিপিট হৈয়ে থাকে হাই এক্সপেক্টেড কোৱেশ্চন হয় সেইকাৰণে ভালদৰে চাই লোৱা ভিডিঅ'টো তোমালোকৰ কাৰণে খুব লাভজনক হ'ব সো বলা আমি আৰম্ভ কৰোঁ আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা যেহেতু আমাৰ চেনেলটো নতুন হয় এটা কোৱেশ্চন নম্বৰ 1 State Calder's law of independent migration of ions. আয়নৰ স্বাধীন প্ৰব্ৰজন সম্পৰ্কীয় কলৰাছ নীতি লিখা কলৰাছ নীতি লিখিব দিছে ইয়াতে থাকিব তোমালোকৰ মাৰ্ক টোটাল মাৰ্ক 1 নম্বৰ থাকিব তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 2 লৈ how much H2 in grams will be liberated if 1 amp electricity is passed through acidified water আমলিক পানীৰ মাজেৰে 1 amp বিদ্যুৎ চালিত কৰিলে গ্ৰাম হিচাপে কিমান পৰিমাণৰ মুক্ত হ'ব ইয়াতে থাকিব তোমালোকৰ 1 মাৰ্ক থাকিব তাৰ পিছত তোমালোক কোৱেশ্চন নম্বৰ 3 লৈ how do you explain with the help of graph the increase in the value of molar conductivity with dilution in case of strong and weak electrolyte তীব্ৰ আৰু মৃদু বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ দ্ৰৱ লঘু কৰিলে হিহঁতৰ মোলাৰ পৰিবাহিত কেনেদৰে বাঢ়ে লেখচিত্ৰৰ সহায়ত কেনেদৰে ব্যাখ্যা কৰিবা এটো থাকিব তোমালোকৰ 2 মাৰ্ক তাৰ পিছত তোমালোকৰ 4 নম্বৰ কোৱেশ্চন লৈ what is corrosion give two measures for the prevention of corrosion of metal ক্ষয়ভৱন কি ধাতুৰ ক্ষয়ভৱন ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা এটা থাকিব তোমালোকৰ 1 + 2 3 মাৰ্ক তাৰ পিছত তোমালোকৰ নেম দি 5 নম্বৰ কোৱেশ্চন লৈ Name one substance other than hydrogen that can be used for constructing fuel cells. ইন্ধন কক গঠনত ব্যৱহাৰ কৰা হাইড্ৰোজেন বাহিৰে অন্য এবিধ পদাৰ্থৰ নাম লিখা ইয়াতে পদাৰ্থটো কি হ'ব তোমাৰ লিখি দিবা ইয়াতে থাকিব তোমালোকৰ 1 নম্বৰ তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 7 লৈ 6 লৈ define standard electrode potential electrode potential কি হয় এই তোমালোকে লিখি দিবা ইয়াতে থাকিব তোমালোকৰ 1 নম্বৰ তাৰ পাছত তোমালোকৰ কোৱেশ্চন নম্বৰ 7 লৈ depict the galvanic cell in which the region takes place further slow which of the electrode is negatively charged এটো কি কৈছে তলত দিয়া বিক্ৰিয়াটো সংঘটিত হোৱা গ্যালভানীয় কোকটো লিখা ইয়াৰ কোনডাল ইলেক্ট্ৰড ঋণাত্মক আধানযুক্ত দেখুৱা ইয়াতে তোমালোকে দেখিব পাৰিছে এটা তোমালোকৰ কি দিছে Z10 + 2Ag এটা কি বিক্রিয়া দিয়া হৈছে Z10 + 2Ag Z10 + 2Ag এটো তোমালোকৰ ঋণাত্মক দেখুৱাবলৈ দিছে এটা তোমাৰ নানষ্ট ইকুৱেশনটো প্ৰয়োগ কৰিবা তাৰ পাছত কোৱেশ্চন নম্বৰ 8 লৈ 3 electrolytic cell A B and C containing electrolytes ZnSO4 AgNO3 and CuSO4 respectively were connected in series steady current of 1.5 A was passed through them 1.45 G Ag were deposited at the cathode এটো তোমালোকে চাব পাৰিছা কি কৈছে তিনিটা বিদ্যুৎ কোক A B আৰু C যথাক্ৰমে ZnSO4 AgNO3 আৰু CuSO4 ৰ দ্ৰৱ ৰাখি কোক তিনিটা শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হ'ল কোকটাৰ মাজেদি 1.5 A স্থিৰ বিদ্যুৎ চালিত কৰা হ'ল B কোকৰ কেথোডত 1.45 G Ag জমা হ'ল এর 1 নম্বৰ দিছে হাউ লং ডিড দি কারেন্ট ফ্লো কিমান সময়ৰ বাবে বিদ্যুৎ চালিত কৰা হ'ল আৰু কিমান পৰিমাণৰ জিংক জমা হ'ল এটো তোমালোকৰ নিউমেৰিকেল কোৱেশ্চন হয় তোমালোকে ভালদৰে চাই লবা এটো তোমালোকৰ মিনিমাম 3 মাৰ্ক আহিব আৰু এই কোৱেশ্চনটো মেবি তোমালোকৰ 2024 নহয় 2023 তোমালোকৰ ৰিপিট কৰিছিল 2023 এই কোৱেশ্চনটো তোমালোকৰ আহিছিল সো প্ৰিভিয়াস ইয়াৰ হয় তোমালোকে ভালদৰে চাই লবা এবাৰ চান্স আছে তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 9 লৈ the limiting molar conductance of sodium chloride hydrochloride acid and sodium acetate are 1 to 6.45 and 91.0 SCM square mol minus 1 respectively at 298 K Kelvin calculate the limiting molar conductance of acidic এতে কি কৈছে 258 কেলভিনত NaCl HCl আৰু CH3 COON এর সীমাবর্তী
হিমাবৰ্তী পৰিবাহী যথাক্ৰমে 126.45 426.69 91.0 সেন্টিমিটার স্কয়ার মল মাইনাস 198 কেলভিনত এসিটিক এসিড হিমাবৰ্তী মলাৰ পৰিবাহিত গণনা কৰা। এই কুৱেশ্যনটো তোমালোকৰ 2023 আহিছিল আৰু মেবি 2018তো তোমালোকৰ এই কুৱেশ্যনটো আহিছিল আৰু এই কুৱেশ্যনটো তোমালোকৰ নিউমেৰিকেল হয় যেহেতু 3 মাৰ্কৰ কাৰণে চাই ল'বা 3 মাৰ্ক ঠিক আছে। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 9 লৈ what type of a battery is the lead storage battery, write the anode and cathode lead storage battery কেই প্ৰকাৰৰ আৰু lead storage battery সংগঠিত anode আৰু cathode বিক্ৰিয়া দুটো সম্পূৰ্ণ কৰি লিখা। lead storage battery কি প্ৰকাৰৰ ব্যাটাৰী হয় এটা তোমালোকৰ প্ৰাইমাৰী হ'ব প্ৰাইমাৰী আৰু তোমালোকৰ lead anode আৰু cathode সংগঠিত হোৱা বিক্ৰিয়াটো তোমালোকে লিখিবা। তাৰপিছত তোমালোকৰ question number 10 লৈ the chemistry of corrosion of iron is essentially an electrochemical phenomenon, explain the reactant occurring during iron ক্ষয় হোৱাৰ ৰসায়ন মূলত এক বিদ্যুৎ ৰাসায়নিক পৰিঘটনা। এই আইৰণৰ ক্ষয় হোৱা সময়ত বায়ুমণ্ডলত সংঘটিত বিক্ৰিয়াবোৰ ব্যাখ্যা কৰা। এটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে চাই ল'বা। সো স্টুডেন্ট তোমালোকৰ এই গোটেইকেইটা কোৱেশ্চন খুব ইম্পৰ্টেন্ট হয়, তোমালোকৰ পৰীক্ষা তেনেকুৱা নহয় যে নাহে, প্ৰত্যেকবাৰ এইবোৰ কোৱেশ্চনে ৰিপিটেড হৈয়ে থাকে। কোৱেশ্চন বোৰ তো সেম টু সেম ৰিপিট হয় কিন্তু তাৰ ওয়ার্ডস বিলাক অলপ বেলেগ বেলেগ কৰি দিয়ে যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অলপমান কনফিউজন লাগি যায়। সো তোমালোকে ভালদৰে চাই ল'বা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব